দিল্লীৰ পৰা আহিছে উচ্চ পদস্থ বিষয়া দিল্লীত অভিযোগ দিয়াৰ পিছতেই আহি কৰিছে তদন্ত বিগত 6 মাহৰ অন্তত আহিল দিল্লীৰ বিষয়া নীতি নিয়ম উলংঘন কৰি নিৰ্মাণ কৰিছিল ডাম্পিং গ্ৰাউণ্ড য'ত পেলাই দিয়া হৈছিল চহৰৰ গেলা আৱৰ্জনা যাৰ বাবে আক্ৰান্ত হৈছিল বিভিন্ন ৰোগত কেন্সাৰ চৰ্মৰোগকে ধৰি আক্ৰান্ত হৈ বিভিন্ন ৰোগত এই খবৰ পোৱাৰ মাত্ৰই হুজাই জিলা আমছুৱে অভিযোগ কৰিছিল দিল্লীত আমছুৰ অভিযোগ মতে দিল্লীৰ পৰা আহিল বিষয়া ডাম্পিং গ্ৰাউণ্ডৰ দৃশ্য চাই বিষয়াই নিজে স্বীকাৰ কৰি কয় এইদৰে নিৰ্মাণ কৰিব নোৱাৰে ডাম্পিং গ্ৰাউণ্ড কাৰণ ডাম্পিং গ্ৰাউণ্ডত নিৰ্মাণ কৰিবলৈ লাগিব মুকলি ঠাই ঘৰ দুৱাৰ থকা ঠাইত নীতি বৰ্হিভূতভাৱে নিৰ্মাণ কৰা হৈছে ডাম্পিং গ্ৰাউণ্ড হুজাইৰ লংকাজান যমুনাচিটত থকা ডাম্পিং গ্ৰাউণ্ড পৰিদৰ্শন কৰিবলৈ আহে দিল্লীৰ পৰা উচ্চ পদস্থ বিষয়া পৰিদৰ্শন কৰি পোৱা সকলো বিষয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক জ্ঞাত কৰিব বুলিও দিয়ে আশ্বাস যিখিনি আমাৰ এটা প্ৰিকশ্যনাৰী মেজাৰ হ'ব লাগে ডাম্পিং গ্ৰাউণ্ডৰ যে ফৰেষ্ট এৰিয়াৰ পৰা কিমান ওচৰত থাকিব লাগিব বা হেবিটেট এৰিয়াৰ ভিতৰত সেই বস্তুটো ইয়াতে ফ'ল' কৰা নাই সেইটো অনুপাতে আমি লিখিম আৰু লিখি তাৰ এগেইনষ্টত আমি প্ৰিকশ্যনাৰী মেজাৰৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা লিখাম এতিয়া আপোনাৰ প্ৰতিবেদন ক'ত দাখিল কৰিব যিহেতু বৰ্তমান মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট ফৰেষ্ট লেংগুৱেজ নিউ দিল্লী ষ্টেট গভৰ্ণমেণ্টক তাক কপি দিয়া হ'ব আৰু কনচাৰ্ণ যিটো আমাৰ অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন তেওঁলোকে আমাক কমপ্লেইন কৰিছে তেওঁলোকক কপি দিয়া হ'ব অৱশ্যে পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় কিয়নো বিগত বহু দিনৰে পৰা এই ডাম্পিং গ্ৰাউণ্ডৰ বাবে জমৰ যাতনাত ভুগি আহিছে স্থানীয় লোক আনকি বেমাৰত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰাৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰৰ এডিশ্যনেল ডিৰেক্টৰ এজন লেভেল পৰ্যায়ৰ এজন বিষয়া আহি উপস্থিত হ'ল আৰু আহি সম্পূৰ্ণ বিষয়বস্তুবোৰ সৰ্জমন তদন্ত কৰি দেখিলে আৰু তেখেতে ইয়াতে হাতীয়ে যে মানে গাৰ্বেজ খাই আছে আৰু বিভিন্ন ধৰণৰ লোকৰ মানে বিভিন্ন ধৰণৰ বেমাৰ হৈছে অসুবিধা হৈছে এইখিনি তেখেতসকলে প্ৰত্যক্ষ কৰিছে ইয়াত আমি গম পোৱা মতে 20 বিঘামান মাটি হুজাই মিউনিচিপালিটিক বোলে এলট কৰা হৈছে বুলি আমি গম পাইছো কিন্তু এতিয়ালৈকে এই প্লেনটো আপোনাৰ এই প্ৰকল্পটো যেতিয়া স্থাপন কৰিছে তেতিয়া কোনো জেবিআৰ জইণ্ট ভেৰিফিকেশ্যন হয় ফৰেষ্ট আৰু যিকোনো মানে প্ৰজেক্টৰ মাজত সেইটো হোৱা নাই এক প্ৰকাৰ মানে ক'ব গ'লে গাৰ্বেজ গ্ৰাউণ্ডৰ আপোনাৰ ডাম্পিং গ্ৰাউণ্ডৰ ৰিগাৰ্ডিং কোনো ধৰণৰ নথিপত্ৰ অফিচিয়েল নথিপত্ৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত নাই যিহেতুকে সীমাটো নিৰ্ধাৰণ কৰা হৈছে কোনোবাই নিৰ্ধাৰণ কৰি দিছে কিন্তু দেখা গৈছে যে ইয়াত কোনো ধৰণৰ মাটি ডিমাৰ্কেশ্যন হোৱা নাই জইণ্টলি ফৰেষ্ট আৰু মিউনিচিপালিটি বৰ্ডৰ মাজত বা ৰেভিনিউৰ মাজত কোনো ধৰণৰ মাটিটো ডিমাৰ্কেশ্যন হোৱা নাই আজিলৈকে অফিচিয়েলি ডিমাৰ্কেশ্যন হোৱা নাই তো অফিচিয়েলি ডিমাৰ্কেশ্যন নোহোৱাৰ কাৰণে কেনেকা কোনে গম পালে যে এইখিনি মাটি তেখেতসকলক এলট কৰা হৈছিল আমি ইয়াৰ স্থানীয় মানুহৰ পৰা গম পালো যে যিখিনি জেগাত ডাম্পিং গ্ৰাউণ্ড হৈ আছে সেইখিনি জেগাত ফৰেষ্টৰ টকা খৰচ কৰি তাতে কদম বাগান কৰিছিল উল্লেখ কৰিছিলো বিভিন্ন লোকৰ কেঞ্চাৰ বেমাৰ হৈছে আৰু এই যিখিনি ফাইল দেখিছে আপুনি সেউজীয়া কালাৰৰ 28 কেইজন মানুহৰ ইতিমধ্যে বহু লোক ইয়াৰ মাজৰ পৰা মৃত্যু হৈছে কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ ডাম্পিং গ্ৰাউণ্ড হোৱাৰ পিছত আৰু বৰ্তমান বহু লোক আক্ৰান্ত হৈ আছে চৰ্মৰোগৰ পৰা লৈ আৰম্ভ কৰি বিভিন্ন ৰোগত এই সকল লোক আক্ৰান্ত হৈ আছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল এফেক্টেড হৈ আছে মাত্ৰ 30 মিটাৰ ডিষ্টেন্সত আংগনবাড়ী চেণ্টাৰ আছে 450 মিটাৰ ডিষ্টেন্সত মানে চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে মুক্তাব আছে গতিকে এই ডাম্পিং গ্ৰাউণ্ডৰ ফলত বন্যপ্ৰাণীৰ লগতে মানে ছাত্ৰ ছাত্ৰীৰ জীৱন বা সাধাৰণ ৰাইজৰ জীৱন আজি মানে বিপন্ন নিউজ ডেস্ক ৰিপৰ্ট টাইমছ দবকা।